তো গলি কি এইটো চাইডে মই ধৰি আছোঁ যা ডোন্ট চেজ উইথ মি ব্ৰো টেং বেগ কথা আছে তো নৰ্মেলি পৰিছ তই কি হিচাপে তই ভিজন কিমান দূৰলৈ থাকে তোৰ তই যেতিয়া কৰ্নাৰ শ্বট থাক কিমান দূৰলৈ ভিজন থাকে এনে কচোন মোক জাষ্ট গিভ মি এন আইডিয়া Hello, what is up people? Welcome to another vlog guys. আপোনালোকে দেখা পালে আমি যোনটো ডেষ্টিনেশ্যনত আহিম বুলি ভাবিছিলোঁ সেই ডেষ্টিনেশ্যন আমি কমপ্লিট কৰিলোঁ যেনেকৈ আপোনালোকক কৈছোঁ মাগো এণ্ড চুনা আৰু আজি আমি আছোঁ জাঙত আৰু আমাৰ প্লেন আছিলে জাঙৰ পৰা আৰু দুটামান জেগাত যোৱা বাট গাইজ অলপমান কাম আহি গ'ল তো সেইটো কাৰণে আমি গুৱাহাটী ৰিটাৰ্ণ যাব লগা হৈছে আমি বুলি ক'ব গ'লে মই আৰু অকল সোনু অমিত ভাই টাৱাং যাব আজি আৰু আমি যাম গুৱাহাটী পৰা গুৱাহাটী ওলাই গৈ আছোঁ আৰু আপোনালোকক কেনেকুৱা লাগিলে এটা এপিছড হোপফুলি আপোনালোকে এপিছডটোও ভাল পাব আৰু যদি প্ৰপাৰ আইটেনাৰী লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব আৰু মাগো এণ্ড চুনা অকল 490 কিলোমিটাৰ ফ্ৰম গুৱাহাটী মোৰ ঘৰৰ পৰা ৰুমৰ পৰা আৰু এই চাইডে অমিত ভাই আছে আৰু অমিত ভাই আজি মানে টাৱাং যাব আৰু অমিত ভাই টাৱাঙৰ পিছত আৰু কেইটামান ডেষ্টিনেশ্যন যাব যোন কৰিব কিतना দিন কা কৰোগে और बस और 2 दिन कल जाके पास बनाऊंगा हाँ और परसों वो राइड है हाँ एंड देन रिटर्न ओके तो अमित भाई ताते আপোনালোক য'ত আমি কভাৰ কৰা নাই সেইখিনি বস্তু কভাৰ কৰিব অমিত অলং উইথ অমিত বুলি আছে ইউটিউব চেনেল তো আপোনালোকে যাই কিনে চেক আউট কৰিব বাকি আমি এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আৰু অমিত ভাই 2 दिन अकेला रहना और कोई सीन नहीं भाई चलो एक ना हमें एक राइड गुवाहाटी में मिलते हैं हाँ। फिर दूसरा राइड प्लान करेंगे हाँ আমি এটা নন স্টপ রাইড কৰি থাকিম আৰু হোপফুলি আপোনালোকে এই সিৰিজটো ভাল পাই আছে বাকি লেটস গো बाकी सपोर्ट करो यार कोंकण भाई को भी हाँ करो यार भाई के वही सब्सक्राइब करो शेयर करो इस वीडियो को और लाइक करो भाई लाइक करो भाई आपके एंगेजमेंट से ही ना ये वीडियो थोड़ा और आगे जाएगा यस चलो ওলাই যাব ওলাইছো আৰু আজি আমাৰ প্ল্যান বেক টু গুৱাহাটী বাট আমি এটা বেলেগ ৰুট লৈ কেনে যাম আৰু এনকে আহোঁতেতো আমি চেলা পাছ আহিলোঁ বাট আজি চেলা টানেল হৈ কেনে যাম অল ছেট লেটছ গো কলষ্টাৰ দিয়া গৈছে অলৰেডি চিন ক্লিন লিউপ কৰা হৈ গ'ল তো গাইজ অলপমান আমি ব্লগটো মানে অকল মেইন পাৰ্টকেইটাই ৰাখিছোঁ জাঙৰ পৰা ওলাই কেনে গৈ আছোঁ আৰু আমি আগতে আহিলে জাঙত কেতিয়াও ষ্টে নকৰোঁ এবাৰ আমি দুদিন জাঙতে ষ্টে কৰিলোঁ যোৱা প্লেন আমাৰ বহুতখিনি আছে অকল অৰুণাচল বুলি নহয় মিজোৰাম मणिपुर हाँ उन लोग का सस्पेंशन हाइड्रोलिक प्लस पट्टी वाला है देखा नहीं हाइड्रोलिक है वो हाँ हाइड्रोलिक एंड वो रहता है फुल ऑफ रोड अमित भाई যাব এইটো ৰাস্তাতে যাব বাট আমি একেলগতে যেহেতু ব্ৰেকফাষ্ট কৰিম তো সেইকাৰণে আমি অমিত ভাই আমাৰ লগত আহি আছে আমাৰ এইটোৱে ৰাস্তা থাকিব বাট অমিত ভাইৰ সেইটো ৰাস্তা বেক সাইডৰ ৰাস্তাটো रोटी नहीं मतलब चलो ठीक है गाइस এইটা আমাৰ ব্ৰেকফাষ্ট আপোনালোকে দা পাই আছে আৰু আমি নেক্সট লাঞ্চ কৰিবৰ কাৰণে ক'ত ৰখিম জানে ক'ত ৰখিম ক সোনাটিত ডাইৰেক্ট डिनर पर ही हो जाएंगे लंच कहाँ करोगे आज का लंच होगा तवांग में और हम लोग को कहाँ करना है गुवाहाटी ठीक है करेंगे बाकी इसे ब्रेकफास्ट कर लो ব্ৰেকফাষ্ট ডান আৰু এতিয়া বাজি আছে 11টা ৰাতিপুৱাৰ আৰু বহুত বেছি ৰ'দ ভাল লাগি আছে তাৰ কাৰণে বাকি ইয়াৰ পৰা চেলা টাৰ্নেল আছে 32 কিলোমিটাৰ আৰু এই সাইডে अमित भाई गए से तवांग जो 37 किलोमीटर बाय बाय भाई मिलते हैं भाई सी यू अगेन सी यू इन गुवाहाटी यस बॉय तो अमित भाई एटू साइडे যাব আমি যাম এটু সাইড ইয়াৰ ড্ৰোন শটটো হলে মজা লাগিলে হয় এটু সাইড হ্যাঁ শোনো ক'ত যাব লাগে গম পা না আজি গুৱাহাটী কিমান কিলোমিটাৰ জানো না ইয়াৰ পৰা 450 অলপ বেছি तो गाइस इतना आमी अमित भाई बाय बाय को और यहाँ पर ओलाई जाओ लेट्स गो सेफ बाय आराम से जाना इंटरकॉम लगा लिया कुछ प्रॉब्लम होगा तो फ़ोन कर लियो खोना तो कुछ नहीं चाहिए अमित भाई बाय बाय कर लो बोल सोनो लेट्स गो
সোনু আৰু মই এতিয়া গৈ আছোঁ বেক টু গুৱাহাটী একচুৱেলি অলপ কাম আছে গাইজ আৰু ফিউলিং কৰিবতো নালাগে ফিউল 3টা আছে ন বাৰ বল বল আগত ভৰামা চেলা পাবৰ কাৰণে আৰু 12 কিলোমিটাৰ আছে বাট ইয়াতে অলপমান ডাৰ্ক স্কাই আছে য'ত হালকা চা বুন্দাবান্দি হৈ আছে যোনটো বস্তুৰ ভয় আছিলে সেই বস্তুটোৱে হ'ল বৰষুণ চেলাৰ ৰাস্তাটো লৈ যোৱা ৰাস্তাটো আপোনালোকে চাওক এনেতো ইয়াতে কিমান বৰফ থাকে গোটেই বৰফ থাকে বাট এতিয়া চাওক কিমান গছ আৰু কিমান গ্ৰীনাৰী হৈ আছে এনেকুৱা লাগি আছে ভাই এইটো যদি আপোনালোকক নকওঁ এইটো চেলা হয় বুলি জাষ্ট পাহাৰৰ যদি ভিডিঅ' দেখাওঁ আপোনালোকে 100% গেছ কৰিব নোৱাৰিব সেনেকুৱা হৈ আছে ইমান ধুনীয়া হৈ আছে আৰু এইখিনি টাইমত মই ফাৰ্ষ্ট টাইম এনেকুৱা ৰাইড কৰিছোঁ য'ত মানে স্নোৰ নাথাকা টাইমত আৰু সেইটো কাৰণে মানে বহুত বেলেগ ভিউ এটা পাইছোঁ বেলেগ জেগাত ৰাইড কৰাৰ নিচিনা পাইছোঁ বাট কিছুমান পইণ্ট কিছুমান মাইলষ্ট'ন দেখা পাই কিনে মাইলষ্ট'ন দেখা পাওঁ কি চেলা ইমান দূৰ আছে বমডিলা ইমান দূৰ আছে তেতিয়া গম পোৱা যায় ভাই মই অৰুণাচলতে ৰাইড কৰি আছোঁ ইমান ধুনীয়া গাইজ এণ্ড গাইজ বিউটি যদি আপোনালোকে চাব যায় উইণ্টাৰ বিউটি বেলেগ ছামাৰ বিউটি বেলেগ এইখিনি টাইমত একচুৱেলি ৰাইড কৰিলে আপোনাৰ ঠাণ্ডাও নালাগে তাৰপিছত আপুনি ধুনীয়াকৈ এক্সপ্ল'ৰো কৰিব পাৰে স্ন'টো বেলেগ গাইজ স্ন'ৰ মজা বেলেগ গোটেই ইয়াক বা কি ধুনীয়া লাগি আছে আৰু যেতিয়া মই ৰখিছোঁ গোটেইকেইটাই ঘূৰি কেনে চাইছে মোক ভাবিছে কি ভাই কৌন আয়া হে কিয়া কৰনে আয়া হে বাই ইয়াক বাই মাথা হিলাইছে গাইছে তাই বাই গুৱাহাটী ইটছ লাইক কি অ'কে গ' বাই আমি এটা পইণ্ট আহি গ'লোঁ জাঙৰ পৰা আহি থাকোঁতে ৰাইট চাইডে যায় চেলা টানেল চিধা যায় চেলা পাছ আপোনালোকে জানে বাট আমি এতিয়া গৈ আছোঁ চেলা টানেল হৈ কেনে তো আমি ল'ব লাগিব এতিয়া ৰাইট এটা ৱেলকাম গেট আছে য'ত টানেলৰ কাৰণে ৱেলকাম কৰি আছে ৱেলকাম টু চেলা আৰু চেলা টানেল আই গেছ এইখিনিতে আছে য়েছ ইটছ গুড ইয়াৰ আই লাভ টাৱাং তাৰপিছত ইয়াতে চেলা টানেল চলো গাইছ ইয়াতে ফটো উঠিলোঁ পাই গ'লোঁ চেলা টানেল যোনটো আপোনালোকে দেখা পাইছে আৰু মোৰ ফাৰ্ষ্ট টাইম হ'ব এই টানেলটো আৰু এই টানেলটো হ'ল 1.5 কিলোমিটাৰ আৰু এই চাইডে চাওক এইটো পাহাৰ এই পাহাৰৰ ভিতৰেৰে আমি যাম আৰু আই ডণ্ট ন' গাইজ কিমান কিলোমিটাৰ কমি যায় বাট শুনা মতে 1 আৱাৰটো ফৰ চিয়'ৰ কমি যায় 1 ঘণ্টা পূৰা কমি যায় এণ্ড গাইজ ট্ৰেভেল টাইমটো পূৰা 1 ঘণ্টা কমি যায় তো এতিয়া আমি চেলা টানেল দি সোমাব গৈ আছোঁ টানেল এণ্ট্ৰি কৰিব গৈ আছোঁ যোনটো 1.5 কিলোমিটাৰ হয় আৰু এইটোৱে হ'ল চেলা টানেল ভাই চ' লাইট আপ ইয়াৰ কি ধুনীয়া লাগি আছে পূৰা লাইট আপ হৈ আছে আৰু ভাল লাগিছে ইটছ ভেৰি নাইচ তো 1.5 কিলোমিটাৰৰ টানেলটো আছিলে ছাৰপ্ৰাইজ এখন পাহাৰৰ এটা টানেল আছিলে এতিয়া টানেল নম্বৰ 2 যোনটো সেইখন পাহাৰৰ কাৰণে সেইটো টানেল আছিলে এতিয়া এইটো এটা ছেকেণ্ড নম্বৰ টানেল য়েছ পৰ্টেল 2 এখন পাহাৰ ক্ৰছ কৰি আছোঁ গাইছ এটা টানেল দি এখন পাহাৰ ক্ৰছ কৰি দি আছোঁ ভাই ৱেডাৰ কমপ্লিটলি চেঞ্জ এইটো টানেল ওলাইছোঁ গোটেই ফক গাইছ ভাই কমপ্লিটলি চেঞ্জ
আমি ভাৰ্চেছ X300 লৈ আহিছোঁ আৰু উইদাউট এনি প্ৰব্লেম এণ্ড গাইজ আৰু ভাৰ্চেছ মনোভাৰ কৰিবৰ কাৰণে বহুত ভাল মানে ইয়াৰ পৰা এইটো লেণ্ডৰ পৰা সিটো লেণ্ডলৈ লৈ যাবৰ কাৰণে বহুত বেছি ইজি পথ হ'ল দেখা পাইছে মানে গাদ্ধা দেখা পাইছে আপোনালোকে ডাইৰেক্ট আপোনালোকে চাইড কৰি কেনে গুচি যাব পাৰে মনোভাৰ কৰিবৰ কাৰণে লাইট ৱেইট ফিল হয় আৰু বহুত ইজি টু হেণ্ডেল একদম ইজিলি হেণ্ডেল কৰিব পাৰি থ্ৰটল হওক ইঞ্জিন হওক বহুত বেছি ৰিফাইন তাৰপিছত পাৰফৰ্মেঞ্চ যদি আপোনালোকে চাব যায় পাৰফৰ্মেঞ্চো আমি যোনটো একদম ষ্টিপত উঠিছোঁ য'ত একদমেই ভাগৰ লগা নাই মোৰ বডি পেইন বুলি বস্তুটো একোৱেই নাই নহ'লে বহুত দিনৰ পিছত ৰাইড কৰিলে হালকাচা মানে হাত পেইন হয় বা সেই হয় তো এইখন বাইকখনৰ এইটো এটা মোৰ ফালৰ পৰা ৰিভিউ আছিলে আফটাৰ কমপ্লিটিং ৰাইড অলমষ্ট কমপ্লিট কৰিলোঁ এইটো ৰাস্তাইদি যিহেতু আহিছিলোঁৱে এখন যেতিয়া চলাব আপোনালোকে মানুহে আপোনাক আহি কেনে সুধিবই কন চা বাইক হে কিয় গাইছ আৰু কিহৰ কাৰণে কাৱাছাকিৰ ব্ৰেণ্ডিংটো বহুত সৰুকৈ লিখা আছে তো এইখন বাইক যেতিয়া আপুনি চলাব বহুত বেছি এটেনশ্যন পোৱা যায় বহুত মানুহে এট্ৰেক্ট হয় এইখন বাইকৰ ওপৰত মাইলেজো ভাই 30কৈ পাইছোঁ আমি এই বাইকলৈ ভেইচাকি আৰু যদি আমি চেলা পাছেৰে আহিলোঁ হয় তেতিয়া আইৰণ কিমান পৰিলে হয় এবাৰ চাব লাগিব বাট আমি জাঙৰ পৰা 41 কিলোমিটাৰত ভেইচাকি পাই গৈছোঁ 41 কিলোমিটাৰ আই গেছ আমি more than 15 কিলোমিটাৰমান ৰিডিউচ কৰিলোঁ নেকি আৰু তাকো পাহাৰত 15 কিলোমিটাৰ্ছ মিনছ more than 40 to 50 মিনিটছ কিয় কাৰণে পূৰা হাইটত আছে আমি দিৰাং পাব হৈছোঁ আৰু বাট গাইজ যোনটো ৰ'দ দি আছে ভাই মোৰ গৰম লাগি গ'ল ইয়াতে আহোঁতে ইমান বেছি ঠাণ্ডা লাগি আছিলে বাট এতিয়া যোনটো ৰ'দ দি আছে এনেকুৱা গৰম লাগি আছে কিবা ঠাণ্ডা খাব মন যায় আছে একচুৱেলি মোৰ হাইড্ৰেশ্যন বেগত গৰম পানী ভৰাই লৈ আহিছিলোঁ ভাবিছিলোঁ কি যদি ঠাণ্ডা পৰে তেতিয়াহ'লে গৰম পানী কাম আহিব বাট এতিয়া গোটেই পানী ৰিফিল কৰিব লাগিব আৰু পাই গ'লোঁ দিৰাং একচুৱেলি 1 hour 50 minutes ফ্ৰম কি কয় জাং 86.6 কিলোমিটাৰ ভাই মজা লাগিছে ভাই কেনেকুৱা লাগিছে চোন চলাই হা এক নম্বৰ না সেইটোৱে মানে এতিয়া ক্লিয়াৰ পাই গ'লোঁ ন তই 500ৰ ভৰা মই 700ৰ ভৰাম এণ্ড গাইজ এতিয়া আমি 700ৰ ভৰাম কিয় কাৰণে আই নিউ ইট 700 তই কিমানৰ ভৰালি হা অঁ ভাই 700 का बोला था কাট আমাক ফুল টেংক নালাগিছিলে তেতিয়া একচুৱেলটো আমি পূৰা গম পালোঁ হয় মাইলেজ কিমান দি আছে বাট তথাপি আমি ওলাই ল'ম दिरांग टाउन तो यार फ्रीज আছে कि नहीं চাই আছোঁ গাইজ कहीं तो फ्रीज है कि नहीं अगर एन गाइज और जो यार फ्रीज कवर থাকে তেতিয়াহ'লে আমি কিবা এটা খাম ঠাণ্ডা ঠাণ্ডা কি হ'ব ঠাণ্ডা নাই নো ঠাণ্ডা গাইজ চলো আমাৰ এটা প্ল্যান বনিলে আমি মণ্ডালা টপ যাওঁ গাইজ এই সাইডে ওয়েলকাম টু দিৰাং জোন এইটো সাইডে মণ্ডালা টপ যাব পাৰে তো এবাৰ সুধি লওঁ Excuse me, Mandala Top. Thank you. চলো গাইজ এই সাইডে দিৰাঙেৰে আমি মাণ্ডালা টপ হৈ কিনে গৈ আছোঁ বহুত ধুনীয়া ৱেডাৰ হৈ আছে বৰষুণ নাই তো মই ভাবিলোঁ কি ৱাই নট টু গ' মাণ্ডালা টপ আমি মাণ্ডালা টপ হৈ কিনে চেৰগাঁও হৈ কিনে এনেকৈ ওলাই যাম আমি মাণ্ডালা টপ ক্লাইম্ব কৰি আছোঁ আৰু একচুৱেলি মাণ্ডালা টপৰ ৰাস্তাটো এনেকুৱাই নেৰো থাকিব বাট খালী ৰাস্তা থাকিব অকল গাঁৱৰ মানুহখিনি যোনে আপ ডাউন কৰে সিহঁতে থাকিব আৰু মে বি টুৰিষ্ট যদি কোনোবাই আহে বাট মেক্সিমাম মানুহেতো মাণ্ডালা টপ স্কিপে কৰে আৰু যিহেতু মাণ্ডালা টপ হৈ কেনে আমি চেৰগাঁও হৈ কেনে আমি গুৱাহাটী যাব পাৰিম তো সেইটো কাৰণে আমাৰ কাৰণে এটা ওপৰৰ এটা ৰুট হৈ গ'ল এতিয়া ভায়া মাণ্ডালা টপ হৈ কেনে গৈ আছোঁ তো ইয়াৰেও আপোনালোকক নাজাৰা দেখাই দিওঁ যোনে যোনে মাণ্ডালা টপৰ কথা শুনিছে বাট অহা নাই তো কেনেকুৱা কি হয় গোটেইখিনি দেখাই আছোঁ এণ্ড গাইজ এইচাইডে চিমছ লাইক আমি বহুত ভাল ডিচিশ্যন লৈছোঁ মাণ্ডালা টপ হৈ কেনে আৰু যোনটো ইয়াতে ঠাণ্ডা বতাহ এটা আহি আছে মানে চ' ৰিফ্ৰেছিং ইয়াৰ নহ'লে মাজতে এনেকুৱা হৈ গৈছিলে যোনটো গৰমৰ কাৰণে টোপনি লাগি গৈছিলে আৰু গৰমত কাৰ টোপনি লাগে একচুৱেলি ৰাইড কৰিলে ডু কমেণ্ট গাইজ মোৰ যেতিয়া ষ্ট্ৰেইট ৰাস্তা বা বৰিং ৰাস্তা হ'লে
ৰ'দ যদি পৰে মোৰ বহুত বেছি টোপনি লাগে বাট গাইজ ইয়াতে যোনটো ৰিফ্ৰেছিং বতাহ পাই আছোঁ তাৰ কাৰণে মজা লাগি আছে গোটেই পাহাৰখনতে খেতিয়ে খেতি বন্ধাকবিৰ বেছি খেতি দেখা পাই আছোঁ আৰু বাকী কেইটামান কি ৰুইছে সেইটোতো গম পোৱা যোৱা নাই কিয়ৰ কাৰণে ফল লগা নাই এতিয়ালৈ আৰু ইয়াৰ পৰা আছে মাণ্ডালা 13 কিলোমিটাৰ এইচাইডে আমি মাণ্ডালা টপ পায়ে গ'লোঁ বাকী ইয়াতে যদি আপোনালোকে চাই এইকেইটা গছ ইয়াতকৈ ডাঙৰ ডাঙৰ প্ৰকাণ্ড গছ দেখিছে বহুত পুৰণা গছ হয় এইকেইটা তো এই গছৰ কাৰণে একচুৱেলি মাণ্ডালা টপটো মোক বেছি ভাল লাগে ইয়াৰে বিউটিটো হ'ল মেইনলি ফৰেষ্ট যোন আমি আহি পাই গ'লোঁ মাণ্ডালা টপ একচুৱেলি টপ অফ দি মাণ্ডালা মাণ্ডালা জেগাখিনিৰ নাম আৰু যিহেতু আমি টপত আছোঁ মাণ্ডালাৰ তো মাণ্ডালা টপ গাইজ আৰু ইয়াতে গছবোৰ যোনবোৰ হয় কি গছ হয় নাজানো বাট আধা যদি তলত যদি মৰিও আছে গছটো তলত মানে আপোনাৰ হ'লো সেনেকুৱা গছো মানে ওপৰত যদি চাই আপোনালোকে পাত পাব আৰু কিছুমান গছটো পূৰাই মানে এটাও পাত নাই এটা বুদ্ধিষ্টৰ ষ্টেচু পাইছোঁ এণ্ড গাইজ আৰু এইখিনি জেগাখিনিয়ে হ'ল মাণ্ডালা কেফে বি এই চাইডে আপোনালোকে যদি চেক কৰে এইটোৱে হ'ল মাণ্ডালা টপ আৰু এই চাইডে গোটেই এনেকুৱা টাইপৰ গছ আপোনালোকে দেখা পাই আছে লগতে যদি আপোনালোকে চাই ইয়াতে আছে দি ষ্টেচু অফ বুদ্ধাজী গৌতম বুদ্ধা য'ত আপোনালোকে ইয়াতে বুদ্ধদেৱৰ ষ্টেচু দেখা হ'ব আৰু ইয়াতে পাহাৰ দেখা হ'ব তো এইটোৱে হ'ল মাণ্ডালা টপ আৰু গছ ইয়াত চাব গ'লে ইয়াতে বিউটি অফ নেচাৰ আৰু এইচাইডে বুদ্ধজী তো এইটোৱে আছিলে মাণ্ডালা টপ আৰু আমি দিৰাঙৰ পৰা অলমষ্ট 28 কিলোমিটাৰমান ওপৰত উঠি আহিছোঁ আৰু বাকী অলপ বিৰল চেক কৰাই আছোঁ মাণ্ডালা টপৰ এইটোৱে ভিউ ইয়াৰ একচুৱেলি ড্ৰোন উৰাই কিনে বেছি ভাল লাগিব পৰা ওলাই গৈ আছোঁ আৰু আমি আৰু ৰিটাৰ্ণ বেক টু দিৰাং যাব নালাগে এণ্ড গাইজ আগত এটা ৰাস্তা আছে যোনটো ৰাস্তাৰে আমি চেৰগাঁও ওলাম আৰু তাতে মাণ্ডালা আমি এনেকৈ আহি কেনে ইয়াতে ফুডুং বুলি লিখা আছে ফুডুঙৰ ছাইডতে আমি এতিয়া সোমাই গৈ আছোঁ আৰু ই ভাবিছে ইয়াক মাতা বুলি মাতি আহিছে যদি আৰু ভাই গাড়ীখনে ভয় খুৱাই দিলে থেংক ইউ ফুডুং বুলি লিখা থাকিব ফুডুং হৈ কেনে এতিয়া চেৰগাঁও ওলাই গৈ আছোঁ আৰু ইয়াতে খেতি চাওক গোটেই বন্ধাকবি গাইজ গোটেই বন্ধাকবি খেতি অকল এইটো নহয় গাইজ গোটেই পাহাৰখনতে ভাই এইটো ৰাস্তা ফাৰ্ষ্ট টাইম লৈছোঁ টপ হয় ফুডুং হয় মৰ্জিন আই গেছ মৰ্জিন বুলি এটা জেগা আছে মৰ্চিন হৈ কেনে আৰু যেনেকৈ আপোনালোকক কৈছোঁৱে আৰু দেখাইছোঁ কি খেতি অকল খেতি এইটো এৰিয়াটোত এই চাইডে চাওক গোটেই ফৰেষ্ট ক্লিন কৰি কেনে ইয়াতে বন্ধাকবি ৰুইছে চাওক বাট গাইজ ঘৰ বনাবৰ কাৰণে নহয় খেতি কৰিবৰ কাৰণে গাইজ আৰু এই লোকেশ্যনটো দেখিলোঁ দেখি কেনে কিবা ভাল লাগি গ'ল তো মই ভাবিলোঁ কি আপোনালোকক দেখাই দিওঁ Okay, I got it. गुवाहाटी ना यही हाँ यहाँ से ओके गुवाहाटी जाना है बालीबू ना हाँ थैंक यही ना थैंक यू
গাইছ এইফালে আমি চেৰগাঁও আহি পাই গ'লো গাইছ এনে ওৱান ডে চিল কৰিবৰ কাৰণেও আহিব পাৰে এই চাইডে যদি আপোনালোকে চাই কিয় কাৰণে ইয়াতে বহুত ধুনীয়া লাগি আছে এতিয়া ৱেডাৰ সিদিনাখন একচুৱেলি বৰষুণৰ কাৰণে যোনটো বিউটি হয় সেই বিউটিটো ওলাই অহা নাছিলে বাট আজি আমি লেফ্ট ৰাইট চাই কেনে গৈ আছোঁ সিদিনাখন ইমান বৰষুণ ভিজানে নাছিলে ভিজিবিলিটি কম আছিলে তো আজি বৰষুণ নাই কাৰণে ক্লিয়াৰ হৈ আছে কাৰণে বহুত বেছি ধুনীয়া লাগি আছে তো আই গেছ গুৱাহাটীৰ পৰা এইখিনি 200 কিলোমিটাৰমান হয় আৰু ওৱান ডে চাফিচিয়েণ্ট গাইজ 200 কিলোমিটাৰ বা ছেটাৰডে আহি কেনে ছানডে যোৱা গাইজ চনো ভাল হ'ল এইটো চাইডে নগ'ল এইটো চাইডে গৈছে তই গ'লি কিয় এইটো চাইডে হা কিয় গ'লি এইটো চাইডে তোৰ চিন দেখাম মই এইয়া ব্ৰেক মাৰিছিলি ব্ৰেক এই চা ব্ৰেক মাৰিছিলি চুচুৰাই দিছ নো এক্সকিউজ ওলা উঠা বাইক উঠা অকলে উঠা 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 পাৰিবি কি নাই হা ৰ পাৰিছে বয় ঐ ৰ তলতহে আছে উঠা আৰু পৰিবি নহ'লে ডাঙৰ পাথৰ এটা আছে তলত মই ধৰি আছোঁ যা ডোণ্ট চেজ উইথ মি ব্ৰ' মোৰ লগত চেজ এনেকৈ ডাইৰেক্ট বেকে নাথাকিবি একো নহ'ল যে যাব দে তাক যা আৰামছে আৰু টেং বেগ কত আছে তই নৰ্মেলি পৰিছ তই কি হিচাপে তই ভিজন কিমান দূৰলৈ থাকে তোৰ তই যেতিয়া কৰ্নাৰ্ছত চাক কিমান দূৰলৈ ভিজন থাকে এনে কচোন মোক জাষ্ট গিভ মি এন আইডিয়া সেই পষ্টত লৈ থাকি কেনে এইখিনি তই দেখাই নাপালি আমি ইয়াৰ পৰা ওলাই লৈ গ'লো হয় ছাডেন যদি দেখা পালোঁ হয় তই মোৰ লগত নোৱাৰ দোষ গাইজ সি মোক ফ'ল' কৰি আছে আৰু লাইক এইখন বাইক মই নচাই থাকিব পাৰোঁ তো অল বিকজ অফ চনু মই একদম লাহে গৈ আছোঁ নহ'লে মই 1 ঘণ্টা আগতে গেট পাই গ'লোঁ হয় বাট তাক মই খালি RBMত মই তাক চাই থাকিব লাগে সি আছে কি নাই তাৰপিছত মই RBMতে তাক দেখা পালোঁ উৰি গৈছিল ভাই ই লেফ্ট চাইডে যে নগ'ল লেফ্ট চাইডে গ'লে তো ডাইৰেক্ট আৰু আপোনালোকে দেখা পালে চনুৱে পেনিক হৈ গ'ল একচুৱেলি সেই লেণ্ডশ্লাইডৰ অলপ সেই পাৰ্টটো দেখা পায় সি ৰেয়াৰ চাইডৰ ব্ৰেক কৰিলে আৰু সেইটো কাৰণে তাৰ চকা চুচুৰি কেনে তাৰ হাতত বাইকে নাথাকিলে আৰু ইঞ্জিন ব্ৰেকিং মষ্ট ইম্পৰ্টেণ্ট থিং ইন কৰ্নাৰ্ছ তাৰপিছত ফ্ৰণ্ট ব্ৰেকিং গাইজ আগৰ ব্ৰেকটো বেছি ইম্পৰ্টেণ্ট ভৰিতকৈ ভৰিটো জাষ্ট বেলেঞ্চ কৰিবৰ কাৰণে ভৰিৰ ব্ৰেকটো অলপ বেছি স্পীড হৈছে অলপ হালকা চাই বেলেঞ্চ কৰোঁ ব্ৰেক মাৰোঁ তাৰপিছত ওলাই যাওঁ বাট ষ্টপিং পাৱাৰ ফ্ৰণ্ট ব্ৰেকতে থাকে সদায় মই যেতিয়া কৰ্নাৰ্ছত এনেকৈ আহোঁ মই যদি বহুত বেছি স্পীডত আছোঁ সেই স্পীডত মই যদি কৰ্নাৰ ল'ব নালাগে জাষ্ট লাইক মই আপোনালোকক দেখাই আছোঁ ৰ'বক মই এইটো স্পীডত আছোঁ মই এইটো ৰাইট হেণ্ড কৰ্নাৰ এইটো ব্ৰেক মাৰিলোঁ তাৰপিছত এনেকৈ মই লিন কৰিলোঁ দিছ ব্ৰেক দেন লিন বুজিছে আগৰ ব্ৰেক মই অকল আগৰ ব্ৰেক কৰোঁ মই ৰেয়াৰ ব্ৰেক নকৰোঁ ইয়াত যদি মই কৰ্নাৰ্ছত যদি ৰেয়াৰ ব্ৰেক কৰিলোঁ আমাৰ ট্ৰেকশ্যন অট'মেটিক বেয়া হৈ যাব তেতিয়া তো সেইকাৰণে অলৱেজ ফ্ৰণ্ট ব্ৰেকিং বিফৰ এণ্টাৰিং দি কৰ্নাৰ্ছ যেতিয়া আপুনি কৰ্নাৰ্ছত সোমাব আৰু তেতিয়াই পাৱাৰটো আপোনাক কিমান লাগে কিমানৰ আপুনি কৰ্নাৰ কৰিব পাৰিব সেই বস্তুটো আপুনি মেজাৰমেণ্ট কৰি ল'ব আৰু যেতিয়া আপুনি কৰ্নাৰ্ছত মিডত পাই গ'ল তাৰপিছত থ্ৰটেল দিয়ক বাইক অট'মেটিক ওলাই যায় চব কৰ্নাৰ্ছত মজা লাগে এইটো এণ্ড গাইজ বহুত সৰু বেছিক বস্তু মানুহে নিশিকে অকল কৰ্নাৰ্ছত চলাব পাৰিলে হ'ল সেনেকুৱা টাইপ বাট আৰু অল অফ দি ছাডেন যদি গাড়ী এখন আহিছে কণ্ট্ৰল কেনেকৈ কৰিব যদি মানে ষ্টপিংটোৱে নাজানে
গাইজ হিচাপে আমি বালিমু আহি পাই গ'লোঁ আৰু এতিয়া সময় হৈ আছে 7 অসম আহি পাই গ'লোঁ ডেট মিনছ ভৈৰৱকুণ্ড উফ কুছ খা লেতে यार we are back to Guwahati and what's the time 10:41 আমি আহি পাই গ'লোঁ আমি লৈ আহিলোঁ ভাৰ্চিছখন ইয়াতে কাৱাছাকি জৰাবাটত আৰু এতিয়াৰ পৰা আপোনালোকে যদি ভাৰ্চিছ X300খন টেষ্ট ৰাইড কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে আহি যাব পাৰে কাৱাছাকি জৰাবাটত আৰু বহুত দিনৰ পিছত গাইছ ইয়াতে আহিলোঁ এতিয়া আমাৰ টাইম হৈ গৈছে বাবাই ক'ব কাৰণে এণ্ড থেংক ইউ ভাৰ্চেছ ইমান বেছি স্মুথ চলাৰ কাৰণে ইমান এফৰ্ডলেছ চলাৰ কাৰণে উইদাউট এনি প্ৰব্লেম আমি চাবিটো ইয়াতে হেণ্ড অভাৰ কৰোঁ কাৱাছাকি জৰাবাট থেংক ইউ কাৱাছাকি জৰাবাট মোক এটা এফৰ্ডলেছ স্মুথ ৰাইড কিয় কাৱাছাকি জৰাবাটক ক'ব লাগিব কেনেকুৱা মজা নে